ভগৱান শিৱৰ ভক্তসকলে সোমবাৰে ভুলতো এইকেইটা কাম নকৰিব। এইকেইটা কাম কৰিলে ভগৱান শিৱ আপোনাৰ ওপৰত অসন্তুষ্ট হয়। ভোলানাথক সহজে সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে জানেনে? আমাৰ জ্যোতিষ আৰু বাস্তুশাস্ত্ৰৰ মতে প্ৰতিটো দিনেই আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সপ্তাহৰ 7 দিনৰ প্ৰতিটো দিন কোনোবা নহয় কোনোবা দেৱতা আৰু গ্ৰহৰ লগত জড়িত। আজিৰ প্ৰতিবেদনত আমি সোমবাৰৰ বিষয়ে আলোচনা কৰিম। এই দিনটোক ভগৱান শিৱ আৰু চন্দ্ৰৰ বিশেষ দিন বুলি গণ্য কৰা হয়। সোমবাৰে কি কৰিব লাগে? সোমবাৰে কোনবোৰ কাম এৰাই চলিব লাগে? কোনবোৰ নিয়ম পালন কৰি আপুনি আপোনাৰ দিনটো আৰু অধিক শুভ কৰি তুলিব পাৰে? সোমবাৰৰ গুৰুত্ব আৰু ভগৱান শিৱৰ পূজা। সপ্তাহৰ প্ৰথম দিন সোমবাৰক শিৱৰ পূজাৰ দিন বুলি গণ্য কৰা হয়। এই দিনৰ প্ৰভু সোম অৰ্থাৎ চন্দ্ৰ, সেয়েহে ইয়াৰ নাম সোমবাৰ ৰখা হৈছিল। এই দিনটোত ভগৱান শিৱ আৰু চন্দ্ৰ দুয়োকে পূজা কৰা হয়। সোমবাৰৰ উপবাসৰ গুৰুত্ব। ভগৱান শিৱৰ ভক্ত। ভগৱান শিৱৰ ভক্তসকলে নিজৰ ইচ্ছা পূৰণ, সুখ সমৃদ্ধি আৰু শান্তিৰ বাবে সোমবাৰে উপবাস ৰাখে। কুমাৰী ছোৱালী, বিশেষকৈ কুমাৰী ছোৱালীয়ে বিবাহিত জীৱনত সুখ আৰু ভাল জীৱনসংগী পাবলৈ সোমবাৰে ব্ৰত ৰাখে। দ্ৰুত ফল প্ৰাপ্তি। জ্যোতিষৰ মতে সোমবাৰে উপবাস কৰিলে দ্ৰুত ফল পোৱা যায়। সোমবাৰে কি কৰিব? ভগৱান শিৱক পূজা কৰক। ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ সোমবাৰে বিশেষ পূজা কৰক। গংগা পানী আগবঢ়াওক, বেলপত্ৰ আৰু চন্দনৰ মিশ্ৰণ প্ৰয়োগ কৰক। ৰাতি চন্দ্ৰক অৰ্ঘ্য আগবঢ়াবলৈ নাপাহৰিব। এই আচাৰ ব্যৱহাৰে জীৱনত সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আনে। বগা বস্তু আগবঢ়াওক আৰু খাওক। ভগৱান শিৱই বগা ৰং বৰ ভাল পায়। বগা কাপোৰ পিন্ধক, ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। বগা খাদ্য খাওক। আইনাত চাই ঘৰৰ পৰা ওলাই যাওক। বাস্তুশাস্ত্ৰৰ মতে সোমবাৰে যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে যাত্ৰা কৰাৰ আগতে দাপোনত চোৱাটো শুভ। ইয়াৰ লগে লগে কোনো বিঘিনি নোহোৱাকৈ কাম সম্পূৰ্ণ হৈ সফলতা লাভ কৰা হয়। ওম নমঃ শিৱায় জপ কৰক। দিনটোত কেইবাবাৰো ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক। ইয়াৰ দ্বাৰা মানসিক শান্তি লাভ কৰে আৰু ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে। সোমবাৰে কি কৰিব নালাগে? আমিষ খাদ্য গ্ৰহণ নকৰিব। সোমবাৰে আমিষ খাদ্য নিষিদ্ধ। তাৰ পৰিৱৰ্তে ভগৱান শিৱৰ উপবাসত বিশুদ্ধ সাত্বিক খাদ্য যেনে গাখীৰ, দৈ আৰু ফল মূল সেৱন কৰিব লাগে। ক'লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে। এই দিনটোত ক'লা কাপোৰ পিন্ধাটো বিশেষকৈ শিৱ মন্দিৰত অশুভ বুলি গণ্য কৰা হয়। চুলি ধুব নালাগে। বিশেষকৈ সোমবাৰে মহিলাসকলে চুলি ধোৱাৰ পৰা বিৰত থাকিব লাগে। কাকো গালি গালাজ বা অপমান নকৰিব। সোমবাৰে অশ্লীল ভাষা ব্যৱহাৰ কৰা, কাৰোবাক গালি গালাজ বা অপমান কৰা পৰিহাৰ কৰক। ভগৱান শিৱ সোনকালে খং কৰে আৰু ই আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। জীৱ জন্তুক অপমান নকৰিব। ভগৱান শিৱ এজন পশুপ্ৰেমী। সোমবাৰে কোনো জন্তুৰ লগত, বিশেষকৈ মহৰ লগত বেয়া আচৰণ নকৰিব। ভগৱান শিৱক ভুল বস্তু অৰ্পণ নকৰিব। ভুলতেও ভগৱান শিৱক কেতেকী ফুল, ভঙা বেলপাত, কুমকুম, তুলসী পাত, ভঙা চাউল আগ নবঢ়াব। সোমবাৰৰ নিয়ম আৰু বিশ্বাস। সোমবাৰে ভগৱান শিৱ আৰু চন্দ্ৰক পূজা কৰক। ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই শিৱ মন্দিৰলৈ যাওক। ধ্যান আৰু ভক্তিৰে ভগৱান শিৱক পূজা কৰক। গোটেই দিনটো ওম নমঃ শিৱায় জপ কৰক। কৰ্মত সংযম আৰু শান্তি বজাই ৰাখক। পৰিয়াল আৰু সমাজত সম্প্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰক। এই নিয়মবোৰ মানি চলিলে ভগৱান শিৱ আপোনাৰ ওপৰত নিশ্চয় সন্তুষ্ট হ'ব আৰু আপোনাৰ সকলো কামনা পূৰণ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত লিখিব হৰ হৰ মহাদেৱ। ধন্যবাদ। আপুনি এটি আধুনিক, মজবুত আৰু সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? আপুনি মিস্ত্ৰীৰ কামত অসন্তুষ্ট নেকি? কাম নিৰীক্ষণ কৰি থাকিবলৈ আপোনাৰ সময়ৰ অভাৱ নেকি? কোনো চিন্তা নোহোৱাকৈ নিৰাপদ আৰু উন্নত মানদণ্ডৰ ঘৰ এটি সাজি দিয়া বিশ্বাসযোগ্য কোম্পানী বিচাৰিছে নেকি? সৃজন কনষ্ট্ৰাকশ্যন হ'ব আপোনাৰ বাবে উত্তম নিৰ্বাচন। আপোনাৰ সপোনৰ ঘৰটো সাজি উলিওৱা আমাৰ দায়িত্ব। আপোনাৰ সপোনৰ আধুনিক, মজবুত, সৌন্দৰ্যপূৰ্ণ আৰু সকলো সা সুবিধাৰে পূৰ্ণ ঘৰ এটি সাজি উলিয়াবলৈ আমাৰ অভিজ্ঞ দল সাজু। আপোনাৰ সপোন বাস্তৱত পৰিণত কৰাই আপোনাৰ মনলৈ সন্তুষ্টি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। আপোনাক গৃহপ্ৰৱেশ কৰিব পৰালৈকে সকলোবোৰ কাম সামৰি আপোনাক এটি সুন্দৰ ঘৰ সাজি দিয়াৰ দায়িত্ব আমাৰ। আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ পৰা শেষৰ প্ৰলেপ পৰ্যন্ত সকলো কাম আমাৰ দ্বাৰা সুসম্পন্ন হ'ব। বৈজ্ঞানিক ভিত্তিত
অত্যাধুনিক ডিজাইন আৰু বাস্তু অনুসৰি পৰিকল্পনাৰ পৰা মজবুত নিৰ্মাণ সামগ্ৰী আৰু নিৰ্মাণ কৌশললৈকে ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা প্লাম্বিং আৰু বৈদ্যুতিক সা সুবিধালৈকে লাগিব মাথো আপোনাৰ বিশ্বাস আৰু সঁহাৰি। আজিয়ে আমাৰ সৈতে যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ দায়িত্ব আমাক দি আপুনি নিশ্চিন্ত হওক।